কৃষ্ণক চিন্তি হৰি বল। আৰু বাৰো হৰি বল। শংকৰ আমাৰ পৰম গুৰু হে, অহে মাধৱ সহিতে, নাম ধৰ্ম প্ৰচাৰিলা মানৱৰ হিতে, শংকৰ আমাৰ পৰম গুৰু হে। হে শংকৰ আমাৰ পৰম গুৰু হে, অহে মাধৱ সহিতে, নাম ধৰ্ম প্ৰচাৰিলা মানৱৰ হিতে, শংকৰ আমাৰ পৰম গুৰু হে। আৰ কীৰ্তন দশম গুণমালা হে, অহে শংকৰে ৰচিলে, খোল তাল চাপৰিৰে ধৰ্ম প্ৰচাৰিলে, শংকৰ আমাৰ পৰম গুৰু হে। হে শংকৰ আমাৰ পৰম গুৰু হে, অহে মাধৱ সহিতে, নাম ধৰ্ম প্ৰচাৰিলা মানৱৰ হিতে, শংকৰ আমাৰ পৰম গুৰু হে। আৰ পিতা কুসুম্বৰ ভূঞা হে, অহে মাতৃ সত্য সন্ধ্যা, বৰদোৱা থানে গুৰু জনম লভিলা, শংকৰ আমাৰ পৰম গুৰু হে। হে শংকৰ আমাৰ পৰম গুৰু হে, অহে মাধৱ সহিতে, নাম ধৰ্ম প্ৰচাৰিলা মানৱৰ হিতে, শংকৰ আমাৰ পৰম গুৰু হে। আৰ মণি কাঞ্চন সংযোগে হে, অহে মাধৱ দেৱে আহি, শংকৰদেৱক দিলে দেখা থানে বেল ঘূৰি, শংকৰ আমাৰ পৰম গুৰু হে। হে শংকৰ আমাৰ পৰম গুৰু হে, অহে মাধৱ সহিতে, নাম ধৰ্ম প্ৰচাৰিলা মানৱৰ হিতে, শংকৰ আমাৰ পৰম গুৰু হে। শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম ল'লেহে পাপ খণ্ডন হয়, আমি হৈছো মহাপাপী মনতে নৰয়, হৰি নাম ল'বলৈ দেহায়ো নকয়। হে শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম
হৰি কৃষ্ণ। ধন্যবাদ। কলিযুগতে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। গতিকে ৰাম নাম ল'বলৈ ওলাই অহাৰ কাৰণে ঘৰৰ কাম বন বাদ দি ভাল পাইছোঁ, আনন্দ পাইছোঁ। এই অলপ ভুল কুটি ৰৈ গৈছে কিছু, গম পাইছে চাগে আপোনালোকে। বিলম্বনলৈ অহা নাই, দিহানামৰ সুৰৰ যিটো তাল সেইটো অহা নাই, সেইখিনি আনিবলৈ অলপমান চেষ্টা কৰিব। ঘোষাপদৰ সংগতিটো খুব সুন্দৰ হৈছে, নিৰ্বাচনটো। বাকী খৰতালটোতে অকণমান দিহা নিচিনা হৈছিলেগৈ, অকণমান শুধৰাই ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাসকলক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকল। আইসকল, হৰিনাম ল'বলৈ যদি কৰা মন, নেলাগে যাব কাশী গয়া বৃন্দাবন। গীতাত ইমান সুন্দৰভাৱে কৈছে, মন মনা ভৱ। কৰ্মযোগী হৈ তুমি কৰ্ম কৰা, কেৱল মনটো মোক দিয়া, তাৰ ফলাফল মই নিৰ্ণয় কৰিম। আইসকল, ভাল হৈছে। এইখিনি পৰ্যায় পাবলৈ আপোনালোকে যিমান কষ্ট কৰিছে তাতকৈ আৰু দুগুণ কৰক, সফল হ'ব। ধন্যবাদ। অ হৰি অ ৰাম কানায়ে মাতিছে তোক হে ৰাধিকা, কানায়ে মাতিছে তোক। অ কদমৰ তলতে কানাই বহি আছে, নিবলৈ পঠাইছে মোক হে ৰাধিকা, কানায়ে মাতিছে তোক। অ কানায়ে মাতিছে তোক হে ৰাধিকা, কানায়ে মাতিছে তোক। অ কদমৰ তলতে কানাই বহি আছে, নিবলৈ পঠাইছে মোক হে ৰাধিকা, কানায়ে মাতিছে
ভগৱন্ত বিষজুপি অবিনাশী ফল সাধু সন্তই পাৰি খাই পাপী নাযায় তল। ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে খুব সুন্দৰভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাক। আইসকল, অ শ্যাম কলীয়া জগতৰ ঈশ্বৰ হৈ গোপীৰ লগত বলীয়া। কিমান ভাল লাগে ন আই? সঁচাকৈ আপুনি যে গাইছে, কানায়ে মাতিছে তোকৈ ৰাধিকা, কানায়ে মাতিছে তোক কদমৰ তলতে আছে ৰৈ নিবলৈ পঠাইছে মোক। কিমান ধুনীয়া লাগে চাওক। আই অকণমান বিলম্বনটো আনিবলৈ চেষ্টা কৰিব দেই। আৰু বিশেষকৈ প্ৰথম সেৱা জনাবই লাগিব নাগাৰা আই, বহুত উস্তাদ আই। এইখিনি অকণমান গুৰুত্ব দিব আগলৈ। বাকী আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এৰা ভগৱন্ত ভকতিৰ অনেক উপায় প্ৰাণ গুৰুজনে আমাক দিলেহি বিলাই। এ ৰাম জানি শুদ্ধ চিত্ৰে ভজা ভগৱন্তৰ পাৱে ও জনম সাৰ্থক হৈব ভক্তিৰ ভাৱে বান্ধৱ কৃষ্ণ ভগৱন্তক ভজিবা ভক্তি ভাৱে জীৱৰ কল্যাণ
কৃষ্ণ এৰা নৱবিধ ভক্তি নিৰূপণ কৰি ভকত কৰিলে দান ও হবাৰ উত্তম শ্ৰৱণ কীৰ্তন আতপৰে নাহি আন বান্ধৱ কৃষ্ণ শ্ৰীমন্ত শংকৰে দিলে বিলাই দিলে বিলাই সুমধুৰ হৰি নাম সুৰেৰে সজাই সুমধুৰ হৰি নাম সুৰেৰে সজাই শ্ৰীমন্ত শংকৰে দিলে বিলাই দিলে বিলাই সুমধুৰ হৰি নাম সুৰেৰে সজাই সুমধুৰ হৰি নাম সুৰেৰে সজাই প্ৰিয় হিত মাধৱ সাৰথি ধন সাৰথি ধন নাম ললে ভক্তি ৰসে বুৱালে নৈ নাম ললে ভক্তি ৰসে বুৱালে নৈ শ্ৰীমন্ত শংকৰে দিলে বিলাই দিলে বিলাই সুমধুৰ হৰি নাম সুৰেৰে সজাই সুমধুৰ হৰি নাম সুৰেৰে সজাই বান্ধৱ কৃষ্ণ এৰা বৰগীত ভতিমা সপয় তুতয় গুণমালা লীলামালা প্ৰকাশ কৰয় দবা শংখ খোল তাল আৰি বাদ্যগণ নৃত্য নাটক আৰু গায়ন বায়ন ভাগে ভাগে ভগৱন্ত কৰিলে কদান ভগৱন্ত ভকতিৰ নানা উপাদান বান্ধৱ কৃষ্ণ ৰাম নাম পাপৰ অগনি কৃষ্ণ নামৃত সঞ্জীয়নি লোৱাহে লোৱা নাম সৰ্বধৰ্ম অনুপাম লোৱাহে লোৱা নাম সৰ্বধৰ্ম অনুপাম এই নামে খন্দাব বিঘিনি এই নামে খন্দাব বিঘিনি কৃষ্ণ নাম
ধন্যবাদ। আৰু ভাল হ'ব লাগিব, ভাল হৈছে। আশা কৰিছোঁ ভুল কুটি অলপ ৰৈ গৈছে, এইখিনি যাতে শুদ্ধ কৰি সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ অনুমতি দিয়ক। ধন্যবাদ থাকিলে আপোনাসকল। আই বাপ, মই সমস্তে সেৱা ধৰিছোঁ, বিশেষকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আপোনালোকৰ ভাগ্য এই তিনিজন ভকতক বাদ্যযন্ত্ৰী হিচাপে পোৱাটো। কিন্তু আপোনালোকে গায়কীত তালমানত অকণমান কষ্ট কৰিব লাগিব। আই অকণমান আখৰা বহাওক, আৰু বিশেষকৈ বিলম্বনত দুটা মাত্ৰা নাহিলে সেইটোত অকণমান গুৰুত্ব দি আগবাঢ়ক। আই সফল হ'ব। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ এ দম্ভ অহংকাৰ সকলো অসাৰ যেতিয়া ধৰিব কালে হৈবেক নিষ্কৃতি লোভিবা মুকুতি হৰিত হৰণ লইলে ৰাম হৰিত হৰণ লইলে। বান্ধৱ কৃষ্ণ হৰু
একদিনা গজৰাজ হস্তি গণসংগে সৰুবৰে নামি জল ক্ৰিয়া কৰে ৰংগে এ ৰাম নামে গন্ধব আছিল গ্ৰাহৰূপে মদগৰ্বী গজেন্দ্ৰ কামুৰিলে কৃষ্ণ গজেন্দ্ৰক ধৰিলে গ্ৰাহে আৰ্তনাদ কৰে দুখে বন্দী ভইলো আজি মই বিধাতাৰ পাশে গজেন্দ্ৰক ধৰিলে যুঁজি যুঁজি গজৰাই হইল যেন মৃত প্ৰায় মাধৱক বোলে স্তুতি বাণী প্ৰচণ্ড শকতি মূৰি আজি হন্তে পৰে হেন জানি ৰাখা চক্ৰ পানী বান্ধৱ কৃষ্ণ সুবৰ্ণ কমল কৰে জলমল গজেন্দ্ৰয়ে পাহি পালে আৰ্তনাদ কৰি ত্ৰাহি হৰি বুলি হৰিত হৰণ লইলে এ ৰাম সুবৰ্ণ কমল কৰে জলমল গজেন্দ্ৰয়ে পাহি পালে আৰ্তনাদ কৰি ত্ৰাহি হৰি বুলি হৰিত হৰণ ললে ভকতৰ বিননি শুনি চক্ৰ পানী গৰুন্দৰ স্কন্ধেশ্বৰী ধন্যবাদ সুন্দৰ হৈছে পৰিৱেশন আৰম্ভণিটো বিলম্বনটো সুন্দৰ হৈছিলে চাপৰি সংগীসকলে চাপৰিটো অকণমান দুৰ্বল হৈছে চাপৰি আৰু টানকৈ মাৰিব লাগে ভৱিষ্যতলৈ যিকণ ভুল হৈ গৈছে এইকণ যাতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাসকলক সন্মতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকলে আইসকল ইমান দূৰৰ পৰা আহি এই পবিত্ৰ মঞ্চখনত বহি ঈশ্বৰৰ গুণানুকীৰ্তন কৰাটোৱে আমাৰ কাৰণে ডাঙৰ কথা নহয় কষ্ট হৈছে আপোনালোকৰ যথেষ্ট যোৰহাটৰ পৰা কিন্তু সেই কষ্টকণক যদি আমি মৰ্যাদা আৰু স্বীকৃতি দিব লাগে তেতিয়া আৰু অলপ আপোনালোকে কষ্ট কৰিব লাগিব ধন্যবাদ
হে